বন্ধুসকল আপোনালোকে সকলোৱে জানে যে বিএড এডমিশনৰ যি প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈ গৈছে যোৱা কিছুদিন আগতে আৰু ডিএলএডৰ এডমিশন এতিয়া বৰ্তমান এসচিআৰটিৰ দ্বাৰা ইনষ্টিটিউচন বিলাকত দি থকা হৈছে। এটা কথা হ'ল বহুত শিক্ষাৰ্থী বিএড এডমিশন লোৱাৰ ইচ্ছা থকা সত্ত্বেও এডমিশন লাভ কৰিব পৰা নাই, হয়তো তেওঁলোকৰ ফিজৰ কাৰণে নতুবা তেওঁলোকৰ কম মাৰ্কস পোৱাৰ কাৰণে। আৰু ডিএলএডতো বহুত শিক্ষাৰ্থী এনেকুৱা আছে যিয়ে এই বৰ্ষটো এডমিশন লবলৈ সক্ষম নহব। এতিয়া এই শিক্ষাৰ্থীসকলে কি কোৰ্স কৰিব পাৰিব, যিটো কোৰ্স কৰাৰ লগে লগে তেওঁলোকৰ যি শিক্ষকতা কৰাৰ যি ইচ্ছা বা তেওঁলোকৰ যি সপোন হেতু পূৰণ হ'ব। বন্ধুসকল মই আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছো আইটিইপি কোৰ্সৰ বিষয়ে, অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম। আৰু এই আইটিইপি কোৰ্সটো অসমত আপোনালোকে কোনবোৰ ইনষ্টিটিউচনত কৰিব পাৰিব আৰু এই কোৰ্সত এডমিশন লবলৈ আপোনালোকে কি এন্ট্ৰেন্স দিব লাগিব, ইয়াৰ এডমিশনৰ প্ৰচিডিউৰ কেনেকুৱা হ'ব আৰু অসমত ইয়াৰ ইনটেক কেপাচিটি কিমান আছে আৰু এই এন্ট্ৰেন্স এক্সামটো কেতিয়া হয়, কেতিয়া এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ইয়াৰ এন্ট্ৰেন্স এক্সামৰ সিলেবাস কি হয়, এক্সাম প্যাটাৰ্ন কেনেকুৱা ধৰণৰ হয় আৰু এন্ট্ৰেন্স এক্সাম কোৱালিফাই কৰাৰ পাছত এডমিশনৰ প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব আৰু এডমিশনৰ ফিজ কিমান পৰিব, সম্পূৰ্ণ কথা। অৰ্থাৎ আজি মই আপোনালোকক আইটিইপি অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামৰ সম্পূৰ্ণ বিতং তথ্য এই ভিডিঅ'টিত দিবলৈ গৈ আছো। তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ, ভিডিঅ'টি শেষলৈকে চাব। তো বলক আজি মূল ভিডিঅ'টিলৈ বন্ধুসকল ইতিমধ্যে মই আপোনালোকক কৈছোৱে যে আইটিইপি অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম আৰু এই আইটিইপি কোৰ্সটো এতিয়া আপোনালোকে যিটো ডিএলএড কৰিব বিচাৰি আছে বা যিটো বিএড কৰিব বিচাৰি আছে এই সমপৰ্যায়ৰ এটা কোৰ্স হয় আৰু এই কোৰ্সৰ যিটো ডিউৰেশ্যন হেতু আপোনালোকৰ 4 বছৰ হ'ব। বন্ধুসকল আপোনালোকে যেহেতুকে জানে যে এনইপি 2020 আধাৰত সকলো যিবোৰ টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম হওক বা আপোনালোকৰ যিটো ইউজি কোৰ্স সেই ইউজি কোৰ্সসমূহ 4 বছৰীয়া হৈছে আৰু এই 4 বছৰীয়া ইউজি কোৰ্সৰ ভিতৰত এই বিএ বিএড বা বিএসসি বিএডটো এটা অন্যতম কোৰ্স, যিসকল শিক্ষাৰ্থীয়ে ভৱিষ্যতত টিচাৰ হ'ব বিচাৰে বা শিক্ষকতা কৰিব বিচাৰে সেই সমূহ শিক্ষাৰ্থীসকলৰ কাৰণে এই আইটিইপি অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম বহুত ইম্পৰ্টেন্ট কোৰ্স, যিটো কোৰ্স কৰাৰ লগে লগে তেওঁলোকে শিক্ষকতা কৰিব পাৰিব আৰু এই কোৰ্স কমপ্লিট কৰি তেওঁলোকে নিজৰ যিটো বৃত্তি তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব। এই কোৰ্সটোত যদি আপোনালোকে এডমিশন ল'ব বিচাৰে তেতিয়াহ'লে আমি ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যাওঁ বন্ধুসকল আপোনালোকে হাই সেকেন্ডাৰী পাছ হ'ব লাগিব। বন্ধুসকল যিসকল শিক্ষাৰ্থী হাই সেকেন্ডাৰী পাছ আইটিইপি কোৰ্স কৰিবলৈ তেওঁলোক ইলিজিবল হৈ যাব আৰু আপোনালোকৰ হাই সেকেন্ডাৰীত যিকোনো ষ্ট্ৰীমত আৰ্টছ হওক, কমাৰ্চ হওক বা সায়েন্স হওক আপোনালোকৰ 50% এগ্ৰিগেট থাকিব লাগিব। যিকোনো সাবজেক্টত আপোনালোকৰ টোটাল 50% থাকিব লাগিব। লগতে যিসকল ৰিজাৰ্ভ কেটেগৰী এসটি এসসি যিসকল আছে তেওঁলোকৰ কাৰণে কিন্তু 5% ৰিলেক্সেশ্যন দিয়া আছে। অৰ্থাৎ তেওঁলোক যদি হাই সেকেন্ডাৰীত 45% পাইছে তেওঁলোকে এডমিশনৰ কাৰণে বা এন্ট্ৰেন্স এক্সামৰ কাৰণে এলিজিবল হ'ব আৰু এই এন্ট্ৰেন্স এক্সাম দিয়াৰ লগে লগে তেওঁলোকে এই আইটিইপি কোৰ্সত এডমিশনটো ল'ব পাৰিব। যিসকল শিক্ষাৰ্থী ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে তেওঁলোকে আনকি এই কোৰ্সটো কৰিব পাৰিব আৰু এই কোৰ্সৰ যিটো এন্ট্ৰেন্স এক্সাম NTA অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেন্সিয়ে বছৰেকত এবাৰকৈ কণ্ডাক্ট কৰে আৰু এই NTA দ্বাৰা কণ্ডাক্ট হোৱা আইটিইপি যিটো কোৰ্সৰ কাৰণে যি এন্ট্ৰেন্স এক্সাম হয় এই এন্ট্ৰেন্স এক্সামটো হৈছে বন্ধুসকল নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট অৰ্থাৎ NCET আৰু এই নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়া এপ্ৰিল মাহত প্ৰত্যেক বছৰে এপ্ৰিল মাহত তেওঁলোকে এক্সামটো বা এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ কৰে। এপ্ৰিল মাহৰ পৰা মে মাহ পৰ্যন্ত তেওঁলোকে এপ্লাই প্ৰক্ৰিয়াৰ যি সময়সীমা তেওঁলোকে দিয়ে আৰু ইয়াৰ যি এক্সাম তেওঁলোকে প্ৰত্যেক বছৰে জুন মাহত কণ্ডাক্ট কৰে। বন্ধুসকল এই বৰ্ষত 2024 বৰ্ষৰ আইটিইপি কোৰ্সৰ এডমিশন ইতিমধ্যে সমাপ্ত হৈ গৈছে, যিহেতুকে এন্ট্ৰেন্স এক্সাম যোৱা জুনৰ 12 তাৰিখে অনুষ্ঠিত হৈ এডমিশনৰ প্ৰক্ৰিয়া ইতিমধ্যে ইনষ্টিটিউট বিলাকত কমপ্লিট হৈ গৈছে। তো বন্ধুসকল তেতিয়াহ'লে যদি আপোনালোকে এই NTA দ্বাৰা অনুষ্ঠিত কৰা এই আইটিইপি কোৰ্সৰ NCET কোৰ্স অৰ্থাৎ NCET নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট যদি দিব বিচাৰে তেতিয়াহ'লে এই এন্ট্ৰেন্স এক্সামটো আপোনালোকৰ CBT মডত হ'ব, অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট হ'ব এইটো আৰু
এক্সামৰ যিটো পেটাৰ্ণ আপোনালোকৰ MCQ আকাৰত হ'ব আৰু ইয়াৰ এন্ট্ৰেন্স এক্সামৰ সিলেবাস যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ 4টা সেকশনৰ পৰা কুৱেশ্যনসমূহ আহিব 4টা সেকশন 1 সেকশন 2 সেকশন 3 আৰু সেকশন 4 হয় বন্ধুসকল সেকশন 1 যেটো হ'ব আপোনালোকৰ ল্যাঙ্গুৱেজৰ ওপৰত থাকিব L1 আৰু L2 যেনেকৈ আপোনালোকে CTET-ত L1 L2 সিলেক্ট কৰিব লাগে তেনেকুৱা ধৰণে এই NTR দ্বাৰা অনুষ্ঠিত হোৱা NCET নেশনাল কমন এন্ট্ৰেন্স টেষ্টটো আপোনালোকে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 সিলেক্ট কৰিব লাগিব ল্যাঙ্গুৱেজ 1 সাপোজ আপুনি আসামিজ চুজ কৰিলে ল্যাঙ্গুৱেজ 2 আপুনি হিন্দী বেঙ্গলী আপুনি যিকোনো সাবজেক্ট বাকি আপোনালোকৰ 38 টা মান ল্যাঙ্গুৱেজ দিয়া আছে তাৰে ভিতৰত যিকোনো এটা চুজ কৰিব পাৰিব তো L1 L2 যেটো আপোনালোকৰ ল্যাঙ্গুৱেজ পেপাৰ যেটো হ'ব তাৰ পৰা আপোনালোকৰ 20 টা কৈ কুৱেশ্যন আহিব কুৱেশ্যন থাকিব 23 টা তাৰে যিকোনো আপোনালোকে 20 টা কৰিব লাগে অৰ্থাৎ আপোনালোকৰ অপচন আছে 23 টা কুৱেশ্যন থাকিব আপোনালোকে যিকোনো 20 টা কৰিব L1 তো আৰু L2 তো নেক্সট সেকশন 2 যেটো হ'ব সেকশন 2 আপোনালোকৰ ডোমেইন সাবজেক্টৰ ওপৰত আপোনালোকৰ এন্ট্ৰেন্স হ'ব ডোমেইন সাবজেক্ট সাপোজ আপুনি আৰ্টছৰ পৰা বিলং কৰিছে আৰ্টছৰ পৰা হলে আপোনাৰ ডোমেইন সাবজেক্ট আপুনি 3টা সাবজেক্ট চুজ কৰিব লাগিব হয় আপুনি পলিটি এডুকেশ্যন হিষ্ট্ৰী এইবিলাক বা জিওগ্ৰাফি সোশিয়োলজি এনেকুৱা বহুত সাবজেক্ট আছে তাৰে ভিতৰত যিকোনো 3টা সাবজেক্ট আপুনি চুজ কৰিব আৰু সেই 3টা সাবজেক্টৰ পৰা আপোনাৰ যেটো এন্ট্ৰেন্স এক্সামত কুৱেশ্যন সমূহ আহিব টোটাল আপোনাৰ এটা ডোমেইন সাবজেক্টৰ পৰা 28 টা কৈ কুৱেশ্যন দিব আৰু তাৰে ভিতৰত আপুনি যিকোনো 25 টা কুৱেশ্যন এটেম্প কৰিব লাগিব তেনে ধৰণে সেকশন 2 ৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সৰি সেকশন 3 যদি চাবলৈ যাওঁ তেতিয়াহ'লে সেকশন 3 থাকিব আপোনালোকৰ জিকে কুৱেশ্যন থাকিব জিকে কুৱেশ্যন অৰ্থাৎ জেনাৰেল টেষ্ট হ'ব এটো জেনাৰেল টেষ্টৰ পৰা আপোনালোকৰ আহিব প্ৰায় 28 টা কুৱেশ্যন আৰু তাৰে ভিতৰত যিকোনো 25 টা আপুনি এটেম্প কৰিব লাগিব তেনে ধৰণে আপোনালোকৰ সেকশন 4 যেটো হ'ব সেকশন 4 ৰ পৰা যেহেতুকে আপোনালোকে টিচাৰ হ'বলৈ গৈ আছে সেই টিচাৰৰ কাৰণে আপোনালোকৰ এটা এপ্টিটিউড টেষ্ট হ'ব যাক আমি কম টিচিং এপ্টিটিউড টেষ্ট টিচিং এপ্টিটিউড টেষ্টটো আপোনালোকৰ প্ৰায় 23 টা কুৱেশ্যন আহিব তাৰে যিকোনো 20 টা কুৱেশ্যন আপোনালোকে এটেম্প কৰিব লাগে তো আমি যদি টোটাল কুৱেশ্যন যদি চাবলৈ যাওঁ 181 কুৱেশ্যন আপোনালোকৰ থাকিব তাৰে ভিতৰত আপুনি টোটাল কুৱেশ্যন এটেম্প কৰিব লাগে 160 কুৱেশ্যন 160 কুৱেশ্যন এটেম্প কৰিব লাগিব এই NCET নেশনাল কমন এন্ট্ৰেন্স টেষ্টত আৰু এই 160 ভিতৰত যদি আপুনি মাৰ্কস কোৱালিফাই কৰিবলৈ সক্ষম হয় দেন আপুনি অসমৰ 4খন ইনষ্টিটিউট আছে যত ITEP কোৰ্স আগবঢ়ায় আৰু তাত আপুনি এডমিশন ল'ব পাৰিব আৰু ইয়াৰ যি এডমিশনৰ প্ৰক্ৰিয়া টোটালি আপোনাৰ এন্ট্ৰেন্সৰ মাৰ্কসৰ ওপৰত ডিপেন্ড কৰিব আপুনি যদি এন্ট্ৰেন্স কোৱালিফাই কৰিছে হাই মাৰ্ক স্কোৰ কৰিবলৈ সক্ষম হৈছে দেন আপোনাৰ এডমিশনৰ প্ৰক্ৰিয়া উজু হ'ব আৰু এই 4খন ইনষ্টিটিউটত আপোনালোকৰ টোটাল ইনটেক যদি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰায় আপোনালোকৰ 500 টা ইনটেক আছে অল আসামত অৰ্থাৎ অল আসামত আপোনালোকে 4খন ইনষ্টিটিউট পাব য'ত আপোনালোকে এই ITEP কোৰ্স কৰিব পাৰিব আৰু এই ITEP কোৰ্স আগবঢ়োৱা ইনষ্টিটিউট সমূহৰ নাম যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমখন আমি চাব লাগিব আপোনালোকৰ যেটো ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা কলেজ যেটো THB কলেজ বুলি জানো আমি আৰু এই THB কলেজ আছে জামুগুৰি শোণিতপুৰ ডিস্ট্ৰিক্টত হয় বন্ধুসকল শোণিতপুৰ ডিস্ট্ৰিক্টৰ জামুগুৰি হাতত থকা ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা কলেজত ITEP কোৰ্স কৰিব পাৰিব য'ত আপোনালোকৰ টোটাল ইনটেক থাকিব 100 আৰু তাৰে ভিতৰত BA BEdৰ কাৰণে 50 টা আৰু BSc BEdৰ কাৰণে 50 টা ঠিক তেনে ধৰণে দ্বিতীয়খন ইনষ্টিটিউট যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সাইদুৱাৰ কলেজ যেটো গহপুৰ শোণিতপুৰ ডিস্ট্ৰিক্টত আছে হয় বন্ধুসকল এই সাইদুৱাৰ কলেজতো আপোনালোকৰ টোটাল ইনটেক থাকিব 100 BA BEdৰ কাৰণে 50 আৰু BSc BEdৰ কাৰণেও 50 টা তেনে ধৰণে নেক্সট ইনষ্টিটিউট অৰ্থাৎ তৃতীয়খন ইনষ্টিটিউট হেতু যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে নৰ্থ লখিমপুৰ কলেজ যেটো অটোনমাস আছে আৰু এই নৰ্থ লখিমপুৰ কলেজতো আপোনালোকৰ টোটাল ইনটেক থাকিব 100 তাৰে ভিতৰত BA BEdৰ কাৰণে 50 আৰু BSc BEdৰ কাৰণে 50 টা টোটাল আপোনালোকৰ 100 তেনে ধৰণে আপোনালোকৰ চতুৰ্থখন অৰ্থাৎ শেষৰখন ইনষ্টিটিউট হেতু আছে বাহনা কলেজ যেটো যোৰহাটত আছে আৰু এই কলেজখনত টোটাল ইনটেক থাকিব 200 হয় বন্ধুসকল ইয়াত আপোনালোকৰ BA BEd থাকিব য'ত 50 টা আৰু হেতু সেকেন্ডাৰী লেভেলৰ আৰু আপোনালোকে মিডল যেটো লেভেলৰ কাৰণেও তাত আপোনালোকৰ কোৰ্স কৰিব পাৰিব মিডল লেভেলৰ কাৰণে আপোনালোকৰ 50 টা
BA BEdৰ সিট আপোনালোকৰ ইনটেক থাকিব তেনেহলে সেকেন্ডাৰী BSc BEdৰ কাৰণে 50টা আৰু মিডল BA BEdৰ BSc BEdৰ কাৰণে 50টা টোটাল তাত 200 ইনটেক থাকিব তো এনেধৰণে আপোনালোকে এই ইনষ্টিটিউট বিলাকত এডমিশন ল'ব পাৰিব আৰু ইয়াৰ যি এডমিশনৰ ফিজ সেই এডমিশনৰ ফিজ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ ইনষ্টিটিউট ওয়াইজ এই চাৰিখন ইনষ্টিটিউটৰ যেটো এডমিশনৰ ফিজ হেতু বেলেগ বেলেগ তো এক্সাম্পল হিচাপে মই যদি আপোনালোকক জনাই দিওঁ তেতিয়াহ'লে আমি প্ৰথমতে যদি চাওঁ তেতিয়াহ'লে আপোনালোকে গম পাব এই যেটো আপোনালোকৰ বাহনা কলেজত আপোনালোকৰ যোৱাবাৰ লাষ্ট 2024 বৰ্ষত আপোনালোকৰ 29,000 সামথিং অৰ্থাৎ 30,000 টকা আপোনালোকৰ BA BEdত এডমিশন লৈছিল আৰু প্ৰায় 32,000 টকা BSc BEdত তেওঁলোকে এডমিশন ফিজ লৈছিল তেনেধৰণে আপোনালোকৰ যেটো সাইডৱাৰ কলেজ আছে সাইডৱাৰ কলেজত কিন্তু আপোনালোকৰ এইবাৰ আপোনালোকৰ টোটাল তেওঁলোকে এডমিশন ফিজ লৈছে পাৰ ইয়াৰ 50,000 টকা 50,000 টকা মান আপোনালোকে পাৰ ইয়াৰ এডমিশন ফিজ দিব লাগিব সাইডৱাৰ কলেজত তো বাকি দুখন ইনষ্টিটিউট বিলাকতো তেনেকুৱাই থাকিব অৰ্থাৎ আপোনালোকৰ এডমিশনৰ ফিজ পাৰ ইয়াৰ 30,000ৰ পৰা 50,000ৰ ভিতৰত থাকিব এনেধৰণে আপোনালোকে এই কলেজসমূহত এডমিশন ল'ব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে মই আপোনালোকক ইতিমধ্যে ITEP অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামৰ সম্পূৰ্ণ বিতং তথ্য দিছো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব কোনবোৰ ইনষ্টিটিউচনত এডমিশন ল'ব পাৰিব কেতিয়া এডমিশন ল'ব পাৰিব এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব এন্ট্ৰেন্স এক্সামৰ সিলেবাস কেনেকুৱা সম্পূৰ্ণ কথা মই আপোনালোকক জ্ঞাত কৰাইছো আৰু ITEP কোৰ্সৰ বিষয়ে যিকোনো তথ্য জানিবৰ কাৰণে কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰিব পাৰে লগতে ডেসক্ৰিপচনৰ মোৰ ফেসবুক পেজৰ ID WhatsApp চেনেল আৰু মোৰ মেইল ID দিয়া আছে আপোনালোকে যিকোনো তথ্য যিকোনো কথা জানিবৰ কাৰণে মোক মেসেজ কৰিব পাৰে ব্যক্তিগতভাৱে পাৰ্সোনালি আপোনালোকে বা আপোনালোকে ফেসবুকত আপোনালোকে মোক যোগাযোগ কৰিব পাৰে বা মেইল ID আপোনালোকে মেইল কৰিব পাৰে তো বন্ধুসকল তেতিয়াহ'লে ITEP কোৰ্সৰ বিষয়ে মই আপোনালোকক ইতিমধ্যে সম্পূৰ্ণ তথ্য জ্ঞাত কৰাইছো আশা কৰিছো আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে ITEP কোৰ্সৰ বিষয়ে সম্পূৰ্ণ বিতং তথ্য লাভ কৰিছে আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম